নমস্কাৰ আপোনালোকলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া চাওক মই মছলা পিঁয়াজ সকলো যোগাৰ কৰি ল'লোঁ আৰু এতিয়া মই আলু আৰু মাছ একেলগতে ভাজি ল'ম। মাগুৰ মাছ আলু আৰু বিলাহী দি চব্জি বনাম এখন গ্ৰেভি। চাওক আমাৰ মাছ আৰু আলু ফ্ৰাই হৈ গ'ল আৰু অলপমান দি থ'ম। আমাৰ হৈ গ'ল আলু আৰু মাছ ফ্ৰাই। তেলত পিঁয়াজ দি লৈছোঁ। আপোনালোকে কি খালে আজি কমেণ্টত জনাব দেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। এই আমাৰ পিঁয়াজ ভজা হৈ গৈছে। এতিয়া মই মছলাখিনি দি দিছোঁ। ইয়াত আছে নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী আৰু অকণমান জিৰা আৰু ধনিয়া। এতিয়া মই মছলাখিনি ভাজি ল'ম। এইটো প্ৰায়ভাগে সৰিয়হৰ লগতে খায় মাছ। জিৰা আৰু ধনিয়াৰ লগত খাই চাব, খাবলৈ বহুত ভাল লাগে। আমাৰ মছলাখিনি ভজা হৈ গৈছে। মাছ দি দিম এতিয়া। অকণমান ভাজি ল'ম। পানী দি লৈছোঁ, অকণমান পানী দিছোঁ। দি পিনি এতিয়া ঢাকনিখন দি 5 মিনিটৰ কাৰণে থৈ দিম। ধনিয়া পাতো দিয়ে ল'ম একেবাৰে। আমাৰ মাছ হৈ গৈছে, ধনিয়া পাত দিলোঁ আৰু বাঢ়ি ল'লোঁ। ভাত মাছ চাটনি বনালোঁ আৰু দাইল বইল বনালোঁ। এডোখৰ মাছ। মজা হ'ল দেই।